থাকা মই আছো একে একেদৰেই পাবা জানো জানো এদিন আহিবা জানো এদিন উভতি আহিবা কবিতা 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 মেইন হয় না গাইস একদম 100% ঘটনাং মটলাং জয়সাগৰ পুখুৰী আমি হলো ভিখাৰী বিশাল ফুকনক চাই কেনি হে হয় স্যার বিষয়টো প্ৰথমৰ পৰা কৈ দিও নে আরে মজা হব কি কলি ঘটলং মটলং কিবা বিশাল ফুকন হয় স্যার অবশেষত কোটি টকীয়া বিয়া পতা সুমি বৰাক পঠাই দিয়া হল কাৰাগাৰলৈ লেটেস্ট নিউজ হয় স্যার বোলে আও হৰি আও ৰাম বিশাল ফুকন নহয় মোৰ নাম ওই যা 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 মাজনী জেললে জেলৰ ভাত খাবলে সময় হলই টকাৰে লোভতে পৰিলি এতিয়া বেয়াকে ফচিলি কোটি টকাৰে পাতিলি ধুমে ধামে বিয়াখনৈ বিশালে দিছিলে দামী গিফ্ট ঐ তুমিও নকলা নলও মই সেইকাৰণে গোটেই সোপা আজি ফচি মৰিছে গানৰ কনসেপ্ট কিন্তু ফাটা ফাটি আৰু আছে নহয় ছাৰ হয় নেকি হয় ছাৰ অথনি টুকুৰা হেই মজা ঘটলাং পটলাং জয়সাগৰ পুখুৰী আমি হলো ভিখাৰী বিশাল ফুকনক চাই কেনি লোকে মাৰে খ খ কোটি কোটি টকা আমাৰ পিছে হাগিবলৈ যোৱা লেটিনটো ভগা ডুবাই নামৰ চহৰত তেওঁ আছিল ফুৰি আমি চাই আছিলো ইনষ্টাগ্ৰাম খুলি তেওঁ আছিল প্ৰেৰণা কোটি টকাৰ দাদা গম পোৱা নাছিলো কৰে পিছে 2 নম্বৰ ধান্দা এসাত কিন্তু বৰ হেভি লাগিছে মজা দেখোন কেনে ছাৰ মজা নে মোৰ পিছে আৰু এবাৰ শুনিবলৈহে মন আছিলে ঘটলং পটলং কবিতাটো নো প্ৰবলেম ছাৰ ঘটলাং মটলাং জয়সাগৰ পুখুৰী আমি হলো ভিখাৰী বিশাল ফুকনক চাই কেনি লোকে মাৰে খ খ কোটি কোটি টকা আমাৰ পিছে হাগিবলৈ যোৱা লেটিনটো ভঙা ডুবাই নামৰ চহৰত তেওঁ আছিল ফুৰি আমি চাই আছিলো ইনষ্টাগ্ৰাম খুলি তেওঁ আছিল প্ৰেৰণা কোটি টকাৰ দাদা গম পোৱা নাছিলো কৰে পিছে 2 নম্বৰ ধান্দা হেভি হেভি গাইজ কমেণ্ট কৰি দিব কেনেকুৱা হৈছে এতিয়া বা সব মানে জেলৰ ফালে গৈ আছে দে সকলো আমাৰ অপৰাধী তো পাছলে কি হয় নহয় সেইটো বা আমি গম পাম পাছত কিন্তু আজিকালি আপোনালোকে কেৱল শুনা পাই থাকে ফেচবুকত 10 টকীয়া 20 টকীয়া নহয় 100 টকীয়া নহয় 1000 টকীয়া নহয় লাখ টকীয়া নহয় তোমাৰ কোটি টকাৰ কথা হে বেটা গম পাব গাইজ কেনেবাকে যদি সি 2 বছৰৰ ভিতৰতে কোটি টকাৰ মালিক হৈছে তেন্তে বেটাই কিবা নহয় কিবা 2 নম্বৰ কৰিহে পইচা ঘটিছে আৰু যদি ইমান কষ্ট কৰাৰ পাছতো কোটি টকাৰ ঘৰত চুব পৰা নাই সেইজন ব্যক্তি গম পাব তেওঁ লিগেলত গৈ আছে এতিয়া গাইজ আপুনি কোনটো ডিসাইড কৰিব সোনকালে কোটি টকাৰ মালিক হোৱাটো নে লাহে লাহে ধীৰে ধীৰে ধনী হোৱাটো পাৰ্থক্য কিন্তু নথকা নহয় সোনকালে ধনী হ'ব বিচাৰিলে বিশাল সুমিৰ নিচিনা হ'ব আৰু লাহে লাহে ধনী হ'ব বিচাৰিলে সেইটো কাৰ নিচিনা হ'ব নিজে অনুমান কৰি লওক সাহেব আপুনি দুটামান মহৎ লোকৰ বাণী কওকচোন সত্য সদায় জয় যি মূলা বাহে দুপাততে চিন অহিংসাই পৰম ধৰ্ম আৰু এটা আছে ছাৰ থকাটোতো বহুত আছে কি এটা এইটো মানে অলপ ইউনিক টাইপৰ পপুলাৰ মহৎ লোকৰ বাণী কেনেকুৱা বা আকৌ কোনটো কথা কৈছ গোটেই মহৎ লোকৰ বাণী হোপা দেখোন পপুলাৰে নতুনকে ওলাইছে ছাৰ এইটো নতুনকে ওলাইছে হয় ছাৰ আৰু এই মহৎ লোকৰ বাণীটো হৈছে মই লুকাই থকা নাছিলো মই পলাইহে আছিলো অলপ কৈছিল তোমাৰ সুমি বৰাই আকৌ ক'বা মহৎ মানুহ হ'ল হে মহৎ লোকৰ বাণীটোক যে তহঁতি গোটেই মানে কি বুলি কয় এইটো অপমান কৰা নিচিনা কৰিলি
অকণমান ছাৰ পৰিৱেশটো বুজক। এতিয়া আপুনি ভূপেন দাৰ কথাটোকে লক্ষ্য কৰিব। ভূপেন দাৰ মৃত্যুত গোটেই অসম যেনেকৈ তোলপাৰ লাগিছিল, ভাৰত তোলপাৰ লাগিছিল যে ভূপেন দাৰো নাই, ভূপেন দাৰো নাই, ঠিক তেনেকৈ তাতকৈ কিজানি বেছি অসমত আজি চুমি বৰা, চুমি বৰা, চুমি বৰা, চুমি বৰা। পাৰ্থক্য মাত্ৰ ছাৰ এটা, ভূপেন দা নাইবা মহাত্মা গান্ধী ছাৰ সেইসকল ভালত মহৎ আৰু আজি আমাৰ এখেত বেয়াত মহৎ। ডেট মিনছ সেইসকল ব্যক্তি সুকৰ্ম কৰি মহৎ হৈছিল আৰু এখেত কুকৰ্ম কৰি মহৎ। বাণীটো বাণী মুখৰ পৰা গৈ দিলে ভাইৰেল হ'ল, পপুলাৰ হ'ল, আজি কোনে গম নেপায়। মই লুকাই থকা নাছিলো, মই মই পলাই থকা নাছিলো, মই অলপ লুকাইহে আছিলো। যুক্তি দি তহঁতে গোটেই সোপা ইফাল সিফাল কৰি পেলাবি নিচিনাই লাগিছে। এতিয়া বা কি কৰোঁ, উপায়ো নাই। মুঠতে ছাৰ আজি ক্লাছটো বিশাল ফুকন চুমি বৰাকে সুঁৱৰি খতম হৈছে বুলি আপুনি ক'ব পাৰে। কপাল কপাল কপাল, এয়া ভাগ্য, কপালৰ লিখন। কপাল নহয় যেন বৰ্তমান এয়া ডাঙৰ চপাল। ঠিক আছে তেনেতে গাইছ, আৰম্ভণি গীতটোকে আমি আজি ক্লজিং মাৰি দিং সদায় নিচিনাকে। আঁতৰি আঁতৰি থাকিলে কবিতা আমুক। গানটো কিবা ছাৰ শুনি কিনে মোৰ বিৰাট মজা লাগে। মোৰো ভাল লাগে দেই, বেয়াটো লাগিব এইটো মানে লগা গানেই নহয়। জুবিন গাৰ্গৰ গান কোনেনো শুনি বেয়া পায়, তাতে এইটো। দিয়ক তেনে ছাৰ, ৰেডি? ৰেডি, 1 2 3 গ। সাজু না? সাজু। Yes sir, I am ready for singing a new song. মানে এইটো পুৰণা সং যিটো মই আগতে গাইছিলো। তুমি যদি প্ৰেৰণা নকৰিবা চলনা, বিৰহ মুৰাই নাম আঘাত নাহানিবা, এটি পল হাঁহিৰে সজাবলে খোজোতে হল যদি কিবা ভুল ক্ষমা কৰি দিবা। ফুল তুমি মৰমৰ, তুমি ফুলি থাকা, মই আছো একেদৰেই পাবা। জানো জানো এদিন আহিবা, জানো এদিন উভতি আহিবা। কবিতা 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 কবিতা।